ভাবিলোঁ আজি ৰাতিৰ সাজ বনাওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বাৰু বিশেষ মই একো বনোৱা নাই। আলু আৰু গাজৰ ভাজিছোঁ, বেঙেনা ফ্ৰাই কৰিছোঁ, দালি বনাইছোঁ। মাক হোৱাৰ পিছত যে কিমান সলনি হৈ গ'লোঁ তাকেই ভাবোঁ কেতিয়াবা। আমাৰ মাহঁতে যে আমাক কৈছিলে, তোমালোকক আমি এনেকৈ ডাঙৰ কৰিছিলোঁ, তেনেকৈ ডাঙৰ কৰিছিলোঁ। আমি তেতিয়া কথাষাৰ ইমান বেছি গুৰুত্ব দিয়া নাছিলোঁ। এতিয়া যেতিয়া নিজেই মাক হ'লোঁ, এতিয়া অনুভৱ কৰিছোঁ আমাক যে আমাৰ মা দেউতাই কিমান কষ্টৰে ডাঙৰ দীঘল কৰিলে। কাৰণ মা দেউতাৰ সময়ত আমি যেতিয়া সৰু সৰু আছিলোঁ তেতিয়া ইমান বিশেষ সুবিধা নাছিলে, যিমানখিনি সুবিধা আমি আজিৰ দিনত পাইছোঁ। মাহঁতেতো আমাক কিমান কষ্টৰে ডাঙৰ কৰিলে চাগে, একো সুবিধা নোপোৱাকৈ। আৰু কিছুমান সুবিধা আছিল যদিও মাহঁতৰ হাতত তেতিয়া ইমান পইচা নাছিল। গতিকে এতিয়া অনুভৱ হয় যে আমাক সঁচাকৈ বহুত কষ্টৰে ডাঙৰ দীঘল কৰিলে। আমাক তেওঁলোকে কয় কেতিয়াবা, কিন্তু আমি কথাষাৰ ইমান গুৰুত্ব নিদিওঁ। এতিয়া নিজে ইমান সুবিধাৰ মাজতো মাক হৈ অনুভৱ কৰিলোঁ যে ইমান সহজ নহয়। লাহে লাহে পাৰিম আৰু পাৰি আছোঁ। অকলেই সকলো চম্ভালি আছোঁ। আশীৰ্বাদ কৰিব যাতে এনেকেই সদায় থাকোঁ দেই। আপোনালোকৰ মৰম পাই থাকিলে এনেদৰে সদায় এটা এটা ভিডিঅ' আগবঢ়াম নিশ্চয়। সদায় দিব নোৱাৰিলেও মাজে মাজে নিশ্চয় দিম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।